আজি আমি তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহৰ ৰাজধানীত আমি অসম সন্মিলিত মহাসংঘৰ উদ্যোগত সদৌ অসম আহোম সভা, সদৌ অসম মটক সন্মিলন আৰু অসম মৰাণ সভা এই তিনিটা খিলঞ্জীয়া জনগোষ্ঠীৰ সভাপতিসকল আৰু অসম সন্মিলিত মহাসংঘৰ সভাপতি প্ৰমুখ্যে আমি আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত আমি মিলিত হওঁ আৰু তাৰ পিছত আমি আনুষ্ঠানিকভাৱে আমি কিছু কথা অসমৰ ৰাইজলৈকে আমি আপোনালোকৰ মাধ্যমত আমি জনাইছোঁ। সেইকেইটা কথা হ'ল কি যে এই 6 নম্বৰ দফা সমিতিৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদন কেতিয়াও অসমৰ খিলঞ্জীয়াই গ্ৰহণ নকৰে, কাৰণ তাত ভিত্তিবছৰ 1951 বুলি কোৱা আছে আৰু 1951কেই খিলঞ্জীয়া বা অসমীয়াৰ ভিত্তিবছৰ বুলি কৈছে। সেইটো আমি দুৰ্ঘোৰ বিৰোধিতা কৰোঁ। আমি স্পষ্টভাৱে কৈছোঁ যে 1826 বংশধৰ আন্তঃৰাষ্ট্ৰীয়ভাৱেই খিলঞ্জীয়া আৰু 1826 পৰা 1951 ভিতৰত যিখিনি মানে লোক ব্ৰিটিছে থৈ গ'ল তেওঁলোকক আমি ভাৰতীয় নাগৰিক কৈছোঁ। তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে সকলো সুবিধা পাই আছে আৰু পাই থাকিব অনিৰ্দিষ্ট কালৰ কাৰণে। গতিকে ভাৰতীয় নাগৰিক আৰু খিলঞ্জীয়া নাগৰিক এইটো একাকাৰ কৰিব নালাগে। খিলঞ্জীয়াৰ অধিকাৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব প্ৰথম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট, আৰু লগতে ভাৰতীয় নাগৰিকসকলৰ। গতিকে আমি আজি প্ৰশ্ন উত্থাপন কৰিছোঁ এই 6 নম্বৰ দফা কমিটিৰ ওচৰত, অসম বাংলাদেশৰ অংগ আছিল নেকি? নে অসমৰ পৰা বাংলাদেশ 1971 চনৰ 25 মাৰ্চত পৃথক হৈছিল? কি কাৰণত দেশৰ সংবিধান প্ৰদত্ত 1951ৰ বিৰোধিতা কৰি 1971 চনৰ 25 মাৰ্চ অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি কৰাৰ ক্ষেত্ৰত এই 6 নম্বৰ দফা কমিটিয়ে সমৰ্থন জনাইছে? 6 নম্বৰ দফাই কেতিয়াও খিলঞ্জীয়া জনগোষ্ঠী বা অসমীয়া সম্প্ৰদায়বোৰৰ উপকাৰ নকৰে। ই কেৱল উপকাৰ কৰিব অবৈধ বিদেশী আৰু বহিৰাগত লোকৰহে। গতিকে আজি আমি এই সংবাদ মাধ্যমৰ জৰিয়তে এই কথা আমি স্পষ্ট কৰিছোঁ যে 1826 পৰা 1951লৈকে যিসকল ইয়াত ব্ৰিটিছে আনি থৈ গ'ল সেইসকল আমাৰ পূৰ্বপুৰুষে ভাৰতীয় নাগৰিক হিচাপে মানি লৈছে। তেওঁলোকে ৰাজনৈতিক অধিকাৰ, মাটি সম্পদৰ অধিকাৰ যি পাইছে ভাৰতীয় নাগৰিক হিচাপে পাই আছিল আৰু পাই থাকিব। আৰু তেওঁলোকে সদায় খিলঞ্জীয়া যিসকল ইয়াৰ ৰাজৰ বিভিন্ন ৰাজবংশৰ বংশধৰ আহোম, মৰাণ, মটক, চুতীয়া, কছাৰী, কোচ ইত্যাদি যিবোৰ আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে এইসকলৰ সৈতে আমাৰ ভাৰতীয় নাগৰিকসকলে সহাৱস্থান কৰা উচিত, মিলাপ্ৰীতিৰে বসবাস কৰা উচিত আৰু ৰাজনৈতিক ক্ষেত্ৰতো ঐক্যবদ্ধভাৱে আগবঢ়া উচিত। তেতিয়াহে অসমত শান্তি প্ৰতিষ্ঠা হ'ব আৰু অসমখন শান্তিৰে থাকিব আৰু সকলোৰে উপকাৰ হ'ব। গতিকে আমি এই কথাকেই আমি আহ্বান জনাইছোঁ যে 1951 চনৰ পৰা 1971 চনলৈকে এই যিখিনি বিদেশী ৰখাৰ কাৰণে পৰামৰ্শ দিছে সেই ক্ষেত্ৰত আচলতে এই কমিটিয়ে এইখিনি ক্ষেত্ৰত পৰামৰ্শ দিব লাগিছিল যে এই 51 চনৰ পিছত আচলতে অসমে আৰু কোনো বিদেশী ৰাখিব নোৱাৰে। সেইখিনি ভাৰতৰ বেলেগ ৰাজ্যত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰক, কিন্তু সেইটো তেওঁলোকে পৰামৰ্শ নিদিলে, বৰঞ্চ 71লৈকে অবৈধ বিদেশী ৰখাৰ পৰামৰ্শ দিলে বা নাগৰিকত্ব বা ভোটাৰ তালিকাত নাম ভৰাৰ পৰামৰ্শ দিলে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক, এইটো অত্যন্ত পেথেটিক। আৰু সেইকাৰণে এই ক্ষেত্ৰত অসমৰ খিলঞ্জীয়াই এনেধৰণৰ কথা কেতিয়াও গ্ৰহণ নকৰে। খিলঞ্জীয়াৰ অধিকাৰ মৰ্যাদা ৰক্ষা হ'বই লাগিব আৰু ভাৰতীয় নাগৰিকসকলৰো ৰক্ষা হ'ব লাগিব। 1951 হ'ব তাৰ ভিত্তিবছৰ।